नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नाजमाई मस्जिद बंधुসকল लगते चाওক আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर एडीआरई परीक्षा सन्दर्भत मुख्यमंत्री हिमंत विश्व शर्मार 5टाকৈ डाঙर घोषणा। नियुक्ति प्रक्रिया इंटरनेट बंध और परीक्षार्थीक तालाचीर सन्दर्भत मुख्यमंत्री डाঙर घोषणा। एडीआरई परीक्षा सन्दर्भत मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मार 5टाকৈ डाঙर घोषणा। सम्पूर्ण स्वस्थ निका मेधार भित्तित दिया हब नियुक्ति। परीक्षार बही निरीक्षणर समय 6 পৰা 7 জন शिक्षाविद থাকিব एक्सटार्नल एभल्यूटर रूपे। एकाधिक पदत नियुक्ति नापाय कोनो प्रार्थीये। तृतीय वर्गत नियुक्ति पा कोनो प्रार्थीये नियुक्ति नापाय चतुर्थ वर्गत। डाबल कैंडिडेट নহবলৈ লোৱা হৈছে এই ব্যৱস্থা। अन्यथा 1-1.5 হাজাৰ প্ৰাৰ্থীয়ে দুটাকৈ পদত নিযুক্তি পায় আৰু এইবাৰ দুটা পদত নিযুক্তি পোৱা সকলৰ মাজত কৰা হ'ব লটাৰী। इंटरनेट बंध और परीक्षार्थीक तालाची सन्दर्भत मुख्यमंत्रीर विशेष मंतव्य। मुख्यमंत्रीगराकीये कय जे अखমৰ পৰা শিকি इंटरनेट बंध কৰিছে झारखंडे। झारखंडत परीक्षार समय बंध কৰি দিয়া হৈছে इंटरनेट सेवा আৰু লগতে মহিলা পৰীক্ষাৰ্থীৰ বাবে কৰা হৈছে আছুতীয়া কোঠাৰ ব্যৱস্থা। तालाची सन्दर्भत এই ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। एडीआरई परीक्षा सन्दर्भत আজিৰ দিনটোত এইসমূহ বৃহৎ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ ধিঙৰ নাবালিকা ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ। 2 ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ ধিং আৰক্ষীৰ। ধৃত লম্পট দুটা হৈছে ক্ৰমে ইছৰাফিল হুছেইন আৰু ফুজাইল আহমেদ আৰু সম্প্ৰতি ধিং থানাত জেৰা অব্যাহত ৰাখিছে 2 ধৰ্ষণকাৰীক। পৰৱৰ্তী খবৰ उत्कट गरमे दहिছে समग्र राज्य। ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা। অস্বাভাৱিকভাৱে তাপমাত্ৰা বৃদ্ধি হৈছে অসমত। স্বাভাৱিক তাপমাত্ৰাতকৈ 4 পৰা 6 ডিগ্ৰী পৰ্যন্ত অসমত বৃদ্ধি পাইছে তাপমাত্ৰা আৰু ছেপ্টেম্বৰ মাহটো হৈ পৰিছে বছৰৰ আটাইতকৈ গৰম মাহ। উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। প্ৰচণ্ড গৰমত দিশহাৰা ৰাজ্যৰ সৰ্বসাধাৰণ জনতা। তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা। দেশৰ ভিতৰতে অস্বাভাৱিকভাৱে তাপমাত্ৰা বৃদ্ধি হৈছে অসমত। স্বাভাৱিকতকৈ 4 পৰা 6 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা বৃদ্ধি পাইছে অসমত। অসমত অস্বাভাৱিকভাৱে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ। সমগ্ৰ দেশৰ ভিতৰতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে তাপমাত্ৰা। অসমৰ অধিকাংশ জিলাতে স্বাভাৱিক উষ্ণতাতকৈ তাপমাত্ৰা বৃদ্ধি পাইছে 4 পৰা 6 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত। নিশাৰ ভাগত তাপমাত্ৰা বৃদ্ধি পাইছে 3 পৰা 4 ডিগ্ৰী চেলছিয়াছ। ছেপ্টেম্বৰৰ এই সময়ছোৱাত অসমত স্বাভাৱিক তাপমাত্ৰা হ'ব লাগে দিনৰ ভাগত 31 পৰা 32 ডিগ্ৰী চেলছিয়াছ। কিন্তু এই সময়ছোৱাত তাপমাত্ৰা ৰেকৰ্ড হৈছে 37 পৰা 39 ডিগ্ৰী চেলছিয়াছ। 2024 বৰ্ষটোত 2024 বৰ্ষৰ ছেপ্টেম্বৰ মাহটো বছৰৰ সবাতোতকৈ গৰম মাহ ৰূপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে 2013, 2021 আৰু 2023 বৰ্ষত ছেপ্টেম্বৰ মাহত বছৰটোৰ ভিতৰতে সৰ্বাধিক গৰম পৰিছিল। গুৱাহাটীৰ লখিমপুৰ, বৰাক উপত্যকা, ব্ৰহ্মপুত্ৰ উপত্যকা সকলোতে স্বাভাৱিক তাপমাত্ৰাতকৈ বহু পৰিমাণে বৃদ্ধি পাইছে তাপমাত্ৰা। বায়ুমণ্ডলৰ আৰ্দ্ৰতাৰ বাবে জনসাধাৰণে অত্যাধিক গৰম অনুভৱ কৰিছে আৰু ছেপ্টেম্বৰ মাহটো হৈ পৰিছে বছৰৰ আটাইতকৈ গৰম মাহ। আৰু অহা 24 ছেপ্টেম্বৰৰ পৰা ছেপ্টেম্বৰৰ শেষলৈকে অসমৰ বিভিন্ন ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে। আনহাতে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ গছ-গছনিৰ সংখ্যা বৃদ্ধি কৰাৰ পৰামৰ্শ বিশেষজ্ঞসকলৰ। अन्यथा अनागत दिनসমূह अधिक भयावह হৈ পৰাটো নিশ্চিত। দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ চলিব হিমন্ত চৰকাৰৰ বুলডোজাৰ।
সোণাপুৰৰ পিছত এইবাৰ নামনি অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু ইতিমধ্যে জাননী জাৰি কৰিছে প্ৰশাসনে 24 আৰু 25 ছেপ্টেম্বৰত নামনি অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু প্ৰশাসনৰ জাননীৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰিছে ফ্লেগ মাৰ্চ এইবাৰ নামনি অসমত বৃহৎ উচ্ছেদৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে প্ৰশাসনে সোণাপুৰৰ পিছত এইবাৰ গোৱালপাৰা লক্ষীপুৰত চলিব উচ্ছেদ অভিযান নো কম্প্ৰমাইজ নীতিৰে বেদখলকাৰী ঘৰত চলিব বুলডোজাৰ অহা 24 আৰু 25 ছেপ্টেম্বৰত চলিব উচ্ছেদ অভিযান আৰু প্ৰশাসনৰ জাননীৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰিছে ফ্লেগ মাৰ্চ লক্ষীপুৰৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰিব প্ৰশাসনে আৰু বেদখলকাৰীক স্থান এৰি যাবলৈ কঠোৰ সকিয়নি প্ৰশাসনৰ পৰৱৰ্তী খবৰ ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা म्यानमाৰৰ পৰা মণিপুৰত অনুপ্ৰৱেশ 900 উগ্ৰপন্থীৰ আৰু ইয়াক লৈ সষ্টম হৈ পৰিছে সেনা আৰক্ষী মণিপুৰত গোষ্ঠীগত হিংসাৰ আঁৰত म्यानमाৰৰ পৰা অনুপ্ৰৱেশ কৰা উগ্ৰপন্থীৰ মুখ্য ভূমিকা আছে প্ৰতিৰক্ষা বিশেষজ্ঞসকলে বহুদিনৰ পৰাই এই আশংকা কৰিছিল আৰু এইবাৰ প্ৰমাণ আহিল সেনা বাহিনীলৈ চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি মণিপুৰত পুনৰ অশান্তিৰ সৃষ্টি কৰিবলৈ म्यानमाৰ সীমান্ত পাৰ হৈ 900 কুকি উগ্ৰপন্থী অনুপ্ৰৱেশ কৰিছে আৰু চলিত মাহৰ শেষত তেওঁলোকে এক বৃহৎ সংঘটিত আক্ৰমণৰ পৰিকল্পনা কৰিছে চোৰাংচোৱাৰ সূত্ৰ অনুসৰি এই 900 কুকি উগ্ৰপন্থী ইতিমধ্যে 30টা গোটত বিভক্ত হৈ মণিপুৰৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে সকলোকে সঠিকভাৱে প্ৰশিক্ষণ দিয়া হৈছে ড্ৰোন আক্ৰমণতো অভ্যস্ত তেওঁলোক জংঘলত যুদ্ধ চলোৱাৰ বাবেও তেওঁলোক পাৰদৰ্শী সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰৰ মতে চোৰাংচোৱা সংস্থাসমূহে 28 ছেপ্টেম্বৰৰ ভিতৰত এই আক্ৰমণ সংঘটিত হ'ব পাৰে বুলি অনুমান কৰিছে অৱশ্য চোৰাংচোৱাৰ সূত্ৰৰ পৰা এই তথ্য লাভ কৰাৰ পিছতে সজাগ হৈ আছে নিৰাপত্তাৰক্ষী মণিপুৰৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে এই সন্দৰ্ভত কয় যে যেতিয়ালৈকে আমি নিশ্চিত নহয় যে কোনো আক্ৰমণ নহ'ব তেতিয়ালৈকে চোৰাংচোৱা তথ্যক 100% সঁচা বুলি প্ৰস্তুতি চলোৱা হৈছে অৱশ্য মণিপুৰৰ জনসাধাৰণক সকীয়াই দি সেনাই এতিয়ালৈকে কোনো বাৰ্তা প্ৰেৰণ কৰা নাই ড্ৰোন উৰুৱাত নিষেধাজ্ঞাও জাৰি কৰা হোৱা নাই উল্লেখযোগ্য যে মণিপুৰত বহু কুকি উগ্ৰপন্থী সংগঠন এতিয়াও সক্ৰিয় হৈ আছে একাধিক চোৰাংচোৱা সংস্থাৰ মতে এই বিচ্ছিন্নতাবাদীসকলক চীন আৰু ISIৰ সমৰ্থন আছে म्यानमाৰৰ উগ্ৰপন্থীক ব্যৱহাৰ কৰি ভাৰতত সন্ত্ৰাসবাদৰ ব্লুপ্ৰিণ্ট সৃষ্টি কৰা হৈছে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক সতৰ্ক কৰি দিয়া হৈছে ইতিমধ্যে ভাৰত আৰু म्यानमाৰ সীমান্ত সিল কৰাৰ কাম আৰম্ভ হৈছে প্ৰায় 1643 কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত সিল কৰিবলৈ 31,000 কোটি টকা খৰচ কৰা হ'ব এই খৰচত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে পৰৱৰ্তী খবৰ দেশত হুৰা হুৰা বাঢ়িছে BSNLৰ গ্ৰাহক নিদ্ৰা কৰিছে জিঅ' এয়াৰটেলৰ যোৱা দুবছৰত গ্ৰাহকৰ সংখ্যা যথেষ্ট হাৰত হ্ৰাস পোৱা দেখা গৈছিল হয় আমি BSNLৰ কথাই কৈছোঁ ৰাষ্ট্ৰীয়কৃত কোম্পানীটো ব্যক্তিগত টেলিকম কোম্পানীৰ দপদপনিত প্ৰায় একাষৰীয়া হৈ পৰিছিল কিন্তু 2024 চনৰ জুলাই মাহত সম্পূৰ্ণ ওলোটা হোৱা দেখা পোৱা গ'ল গ্ৰাহক হ্ৰাস হোৱাৰ পৰিৱৰ্তে 29 লাখ গ্ৰাহক বৃদ্ধি পালে সূত্ৰ অনুসৰি চলিত বৰ্ষৰ জুন মাহত BSNLে 7.40 লাখ গ্ৰাহক হেৰুৱাইছে জুলাই মাহত ৰিলায়েন্স জিঅ' আৰু ভাৰতী এয়াৰটেল আৰু ভোডাফোন আইডিয়াই ৰিচাৰ্জ প্লেনৰ খৰচ বৃদ্ধি কৰিছিল আৰু সেই সুযোগৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰিবলৈ BSNLে ফিল্ডত নামিছিল ইফালে জুলাই মাহত জিঅ'ই 7 লাখ গ্ৰাহক হেৰুৱাইছিল য'ত নেকি জুন মাহত 19.1 লাখ বৃদ্ধি পাইছিল আকৌ জুন মাহত এয়াৰটেলৰ গ্ৰাহকৰ সংখ্যা 12.5 লাখ বৃদ্ধি পাইছিল যদিও জুলাই মাহত 16.9 লাখ লোকে এয়াৰটেলৰ সিম এৰিলে আনহাতে ভোডাফোন আইডিয়াত চলিত বৰ্ষৰ জুন মাহত 8.6 লাখ গ্ৰাহক হ্ৰাস পাইছে উল্লেখযোগ্য যে ৰিলায়েন্স জিঅ'ই 3-4 জুলাইৰ ভিতৰত ৰিচাৰ্জ ট্ৰিপ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ পিছতে ভাৰতী এয়াৰটেল আৰু ভোডাফোন আইডিয়াইও ইয়াক অনুসৰণ কৰে জিঅ'ৰ 12 পৰা 25% তুলনাত এয়াৰটেলে সামান্য ব্যৱধানত শুল্ক বৃদ্ধি কৰিছে এই সিদ্ধান্তই 2G গ্ৰাহকৰ মাজত প্ৰভাৱ পেলাইছিল সেয়েহে এতিয়া BSNLৰ অৱস্থা জয় ময় পৰৱৰ্তী খবৰ
বিধায়ক অখিল গগৈৰ NSA গোচৰৰ শুনানি সম্পূৰ্ণ অহা 22 অক্টোবৰত দিব ৰায়দান উল্লেখযোগ্য যে কা বিৰোধী আন্দোলনৰ সময়ত চানমাৰী আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ আৰু সেই গোচৰৰ ভিত্তিতে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি চমুকৈ ন্যায় ৰুজু কৰিছিল গোচৰ এই গোচৰৰ ইতিমধ্যে শুনানি সম্পূৰ্ণ হৈছে আৰু অহা 22 অক্টোবৰত ৰায়দান দিব আদালতে পৰৱৰ্তী খবৰ ডিবি ষ্টকৰ স্বত্বাধিকাৰী মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ পিতৃ মাতৃক আটক আৰক্ষীৰ দীপাংকৰৰ পিতৃ সবিন বৰ্মনক আটক পল্টন বজাৰ আৰক্ষীৰ আৰু লগতে দীপাংকৰ বৰ্মনৰ চিয়েকো আটক কৰিছে আৰক্ষীয়ে উল্লেখযোগ্য যে ডিবি ষ্টকৰ নামত প্ৰায় 7,000 কোটি টকা লুণ্ঠন কৰি পলায়ন কৰিছিল দীপাংকৰ বৰ্মন আৰু বৰ্তমানলৈকে কোনো সংসূত্ৰ উলিয়াব পৰা নাই দীপাংকৰ বৰ্মনৰ পৰৱৰ্তী খবৰ 1.5 বছৰৰ পাছত অসমত আৰু বিজেপি শাসনলৈ নাহে হেয়েহে এতিয়াই যিমান পাৰে সিমান লুণ্ঠন কৰিছে কয়লাৰ পৰা ট্ৰেডিং সিন্ডিকেটলৈকে সকলোতে জড়িত বিজেপি আৰু বিজেপি এতিয়া কংগ্ৰেছ আৰু ৰাইজৰ পৰা ক্ষমা খুজিব লাগে বিজেপি চৰকাৰক খুৰদাৰ সমালোচনা কৰি এই মন্তব্য কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ বিজেপিয়ে কংগ্ৰেছ আৰু ৰাইজৰ পৰা ক্ষমা খুজিব লাগে বিজেপি চৰকাৰ অহা দিনৰ পৰা সিন্ডিকেটবোৰ আৰম্ভ হৈছে কয়লাৰ পৰা ট্ৰেডিং সিন্ডিকেটলৈকে জড়িত বিজেপি নিজৰ গাফিলতি ঢাকিব বিচাৰি আছে বিজেপিয়ে আৰু 1.5 বছৰৰ পাছত বিজেপি চৰকাৰ নাহে বুলি নিশ্চিত হৈছে তেওঁলোক হেয়েহে এতিয়াই যিমান পাৰে সিমান লুণ্ঠন কৰিছে এই মন্তব্য কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ